নমস্কাৰ ৰাইজ। মই আজি ডিনাৰ ল'ব ধৰিছোঁ। আপোনালোকে আশীৰ্বাদ যদি দিয়ে। আজি মই খোৱা হ'ল চব্জি, দালি, মিক্স ভেজিটেবল, স্যালাড। আজি মই ভাত ভাল নালাগে, দালি পুৰি বনাব দিছোঁ। আজি মই দালি পুৰি খাম। জয় মা তাৰা, জয় মা তাৰা, জয় মা তাৰা। আপোনালোকে আশীৰ্বাদ লৈ কেনে মই ষ্টাৰ্ট কৰিলোঁ যে ডিনাৰ। স্লাড, দালি পুৰি, এইটো বঢ়িয়া সব কৈছে। আজি মই ৱাইফক ক'লোঁ ভাত তো সদায় খাওঁ আৰু দালি পুৰি মোৰ ইচ্ছা হৈছে দালি পুৰি খাওঁ। ধুনীয়া বনাইছে দালি পুৰি। চানা দালি আটাৰ ভিতৰত সোমাই আপোনালোকে খাব বিচাৰে চানা দালি দি কেনে পেষ্ট কৰি কেনে আটাৰ ভিতৰত সোমাই কেনে পেষ্ট কৰি কেনে দালি পুৰি খাই চাওক, ভাল লাগিব। এইটো কম সময়ত বিন্দাছ খোৱা। তাৰ লগত ষ্টাৰ্ট হয়। তাৰ লগত আজি চয়াবিনে বনাইছে। স্যালাড,
একচুয়ালি মই ডালি পুৰি হ'লে মই একো নালাগে ডালি পুৰি মই বহুত ভাল পাওঁ আজিকালি নাখাওঁ গেছৰ প্ৰব্লেম হৈছে নাই আজিকালি যিকোনো মানুহৰে গেছ হয়নে তথাপি মই কৈছোঁ গেছ হওক মৰি যাম কিন্তু খাম খোৱাটো মই বাদ নিদিওঁ স্লাড ইমান মন হৈছে বেছি মোটা হৈ গৈছে মই অকলে খাব নোৱাৰোঁ মোৰ বাবে পাঁচটা কিমান খাই ইমান মোটা দালি পুৰি বনাইছে ভালে বনাইছে ইমান ডাঠকৈ বনাইছে আজি ভাত খোৱা নাই আজি মোৰ মনটো ডালি পুৰি খাম কৰি আছে স্লাড মই নাখাওঁ আজি মোৰ গেছ হৈছে বেছি খাব পৰা নাই কি ভিডিঅ' বনাম কওক গেছৰ কাৰণে মানুহ একোৱে বনাব নোৱাৰোঁ হয়নে এনেকৈ ডুপ্লিকেট খোৱা আজিকালি এটা বস্তু হাইজেনিক নাই কিবা খালে গেছ হৈ যায় আপোনালোকৰ ওচৰত কি মই ঘৰটো দেখাম কওক কিবা খালে গেছ হৈ যায় আজিকালি আমাৰ অসমৰ পানীটো এনেকৈ বেয়া হৈ গ'ল মানে পানী খালে গেছ হৈ যায় বাকী বস্তু বাদ দিয়ক হিমন্ত মামাই কি এইটো বস্তু হেৰি কৰিব নোৱাৰে নেকি হা পানী খালে গেছ হয় অসমৰ পানী বাহিৰত যাওক বাহিৰৰ পানী খালে গেছ নহয় হিমন্ত মামাই ইমান লেকচাৰ মাৰে কি আমাৰ অসমৰ পানীটো হেৰি ভাল হ'ল হাইজেনিক কৰিব নোৱাৰে নাই তেখেতে এৰিবলৈ চিন্তাই কৰা নাই মানুহ ঘৰে ঘৰে পানী দিছে হাইজেনিক কি নাই এইটো কেতিয়া চিন্তা কৰে তেখেতক ভাল ঘৰত একুৱা গাঁতত পানী খায়
তেওঁ ডাঙৰ মানুহ, তেওঁতে হাজাৰ হাজাৰ কোটি কোটি হাজাৰ টকাৰ মালিক, তেওঁ ভাল বস্তু খায়, আমি দুখীয়া মানুহবিলাক বৰবাদ হৈ আছোঁ, হয়নে? পানী খালে গেছ হয়, কিয় হোৱাই? পানী খালে কিয় গেছ হ'ব? বাহিৰত বেংগলোৰত যাওক, কলকাতাত যাওক, বাহিৰৰ ষ্টেটত যাওক, পানী খালে গেছ নহয়। আমাৰ অসমত কিয় পানী ইমান গেছ হয়? এইটো আমাৰ ৰেচপন্স ল'ব লাগে নহয়, ৰেচপন্সিবিলিটিটো মামা ল'ব লাগে ন, হয়নে নহয়? ৰাইজ তেওঁ মই বেয়া কৰিলে মোক মাফ কৰিব। আজি কিয় আমাৰ অসমত আমাৰ গুৱাহাটীৰ মানুহ পানী খাই কেনে কিয় কষ্ট পাই আছে? কিয় কষ্ট পাই আছে কওক? এতিয়া মই কেইটামান পুৰি খালেও গেছ হৈ গৈছিলে। সেইকাৰণে মামাক হাত জোৰ কৰি কওঁ, মামা অসমৰ পানীটো গুৱাহাটীৰ পানীটো অলপ যদি পাৰে, আপুনি কৰিব পাৰিলে চবেই কৰিব পাৰে, অলপ আমাক অলপ বাচা। গেছ হৈ পেলাই আমি মৰি আছোঁ, আমি আৰু বাচি নাথাকোঁ।